জাগ্ৰত যেতিয়া কিবা এভাগ মন্দিৰ হওক কিবা হয় তাত কোনেও ক্ষয় ক্ষতি কেতিয়াও কৰিব নোৱাৰে। সেই জাগ্ৰত তেতিয়াহ'লে নহ'লেহেঁতেন। তেওঁ যিটো জাগ্ৰত অলপ সময় মোৰ দুখ লাগিছে, যিহেতু তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰো। নেদেখি পেলাই বহুত কান্দিলো মই অলপ সময়। তাৰপিছত মোৰ মন আকৌ ষ্ট্ৰং। যোৱাবাৰ যেতিয়া বিতৰ্ক হৈছিলে মই সেই সময়তো কৈছিলো যে কোনো ভক্তও যদি নাহে বাবাক মই পূজা কৰিমেই। ইয়াতে শিৱৰ শক্তি আছে। এই যে আজি হেৰালে বা নিলে এইটো বাবাৰে কিবা এটা বুলি মই ভাবিছো। তাৰমানে একদম অন্তৰৰ পৰা মই এই স্থানতকৈ বাবালৈ চাই কৈছো এইটো মই কিন্তু নিগেটিভ নাই ভাবা। এইটো কিবা এটা মই পজিটিভ বুলিয়ে ভাবো। তাৰমানে কিবা এটা কাৰণত বাবাই কৰাইছে। অগ্নিনাভ মন্দিৰৰ প্ৰতিটো কথা মই বাবাক জনাহে কৰো। আৰু মই যিখিনি সিদ্ধান্ত লওঁ বা কিবা কৰ্ম এটা কৰো সেই প্ৰতিটো কাম তাৰমানে মই বাবাক জনাহে কৰো। আৰু যিবোৰ সিদ্ধান্ত বা যিখিনি হয় সেইখিনি মই বাবাই কৰাইছে বুলি ভাবো। এই যে আজি হেৰালে বা নিলে এইটো বাবাৰে কিবা এটা বুলি মই ভাবিছো। তাৰমানে একদম অন্তৰৰ পৰা মই এই স্থানতকৈ বাবালৈ চাই কৈছো এইটো মই কিন্তু নিগেটিভ নাই ভাবা। মোৰ ফালৰ পৰা তাৰমানে বাবাই কৰোৱাই কিছুমান কাম মই জানো এইটো কিবা এটা মই পজিটিভ বুলিয়ে ভাবো। তাৰমানে কিবা এটা কাৰণত বাবাই কৰাইছে। আকৌ বাবা আহিব আজি এটা নাজিয়া স্থানতে আছে। তাৰ পৰা আকৌ আমাক দিব। আকৌ দেওবাৰ পৰা বাবাক দেখা পাব। আজি দিনটোৰ কাৰণে খালি নাই দেখা আৰু ভক্তসকলে গুৱাহাটীৰ উগ্ৰতাৰা মন্দিৰত মা তাৰা যেতিয়া হেৰাইছিলে মানে কোনোবাই চুৰ কৰি নিছিলে তেতিয়া আমাৰ এই বাবাক স্থাপন কৰা বেছি দিন হোৱা নাই। মই যে বাবাক কেইবাদিনো ভাবিছো তেতিয়া মানে বিগ্ৰহভাগ পাবলৈ। কাৰণ কেলে তাৰ ঠিক এমাহ মানৰ আগতে মই উগ্ৰতাৰা মন্দিৰৰ পৰা আহিছো। সেই তেতিয়াও কিন্তু মোৰ মনত বহুত বিশ্বাস আছিলে। কাৰণ জাগ্ৰত যেতিয়া কিবা এভাগ মন্দিৰ হওক কিবা হয় তাত কোনেও ক্ষয় ক্ষতি কেতিয়াও কৰিব নোৱাৰে। সেই জাগ্ৰত তেতিয়াহ'লে নহ'লেহেঁতেন। তেওঁ যিটো জাগ্ৰত আৰু আগত যোৱাবাৰ যেতিয়া বিতৰ্ক হৈছিলে মই সেই সময়তো কৈছিলো। যেতিয়া কৈছিলে চবে যে অগ্নিনাভ মন্দিৰ বন্ধ কৰিব লাগে কিবা কিবি বহুত কৈছিলে তেতিয়া মই এষাৰে কথা কৈছিলো যে কোনো ভক্তও যদি নাহে বাবাক মই পূজা কৰিমেই। আৰু বিগ্ৰহভাগক লৈ বিতৰ্ক হৈছিলে তেতিয়া মই কৈছিলো যে প্ৰথম শিৱলিংগ ভাগ আমি স্থাপন কৰিছিলো। আৰু এই বিগ্ৰহভাগ শিৱলিংগ ভাগ স্থাপন কৰি 2 বছৰৰ পিছতে মই বিগ্ৰহভাগ ৰাখিছিলো। ইয়াতে শিৱৰ শক্তি আছে। সেই শিৱৰ শক্তিক মই নাম দি লৈছো অগ্নিনাভ। গতিকে আমি অগ্নিনাভ নামেৰে শিৱৰ শক্তিক পূজা কৰো। কথাটো হ'ল সেইটো। গতিকে বিগ্ৰহভাগ যেতিয়া ৰাতিপুৱা আমাৰ ইয়াত পূজাৰী কৰ্মচাৰীসকল আহি প্ৰথমতে দেখা পাই মোক গৈ কৈছেগে অলপ সময় মোৰ দুখ লাগিছে, যিহেতু তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰো। নেদেখি পেলাই বহুত কান্দিলো মই অলপ সময়। তাৰপিছত মোৰ মন আকৌ ষ্ট্ৰং।